অসম চৰকাৰৰ যি সমাজৰ পৰিপুষ্টিৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতিবদ্ধ আমাৰ ৰাজ্য চৰকাৰখন, তাৰেই এক সুন্দৰ নিদৰ্শন হৈছে আজি আমাৰ এই বাপুজী ভৱন প্ৰেক্ষাগৃহত যি ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰা হৈছে। ইয়াত আজি আমাৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত আমাৰ নদুৱাৰ সমষ্টিৰ প্ৰায় ৩,৩০০ৰ অধিক ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে আৰু আশা কৰিছোঁ ইয়াৰ জৰিয়তে আমাৰ হিতাধিকাৰীসকল বিশেষভাৱে উপকৃত হ'ব। আৰু আমি সকলোৱে জানো ৰেচন কাৰ্ডৰ উপকাৰিতাৰ বিষয়ে, গতিকে ইয়াৰ দ্বাৰা সকলো ৰাইজ আজি হিতাধিকাৰীসকল উপকৃত হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ যি বলিষ্ঠ পদক্ষেপ, তেখেতৰ নেতৃত্বত এইদৰে ৰাইজৰ সেৱাৰ কাৰণে তেখেতে যিখিনি ভূমিকা পালন কৰি আছে আৰু আজি ৰেচন কাৰ্ডসমূহো তেখেতৰ এই বলিষ্ঠ নেতৃত্বৰ কাৰণে যোগ্য হিতাধিকাৰীসকলে পাবলৈ সক্ষম হৈছে। গতিকে মই সকলোৰে হৈ তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ সকলোৰে মই আশীৰ্বাদ কামনা কৰিছোঁ। নদুৱাৰ সমষ্টিৰ অন্তৰ্গত আমাৰ নতুন ৰেচন কাৰ্ডৰ বিতৰণী অনুষ্ঠানটো কৰা হ'ল। আমি 203গৰাকী আমি হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ আৰু সৰ্বমুঠ আমি ৩,৩০০ জনসংখ্যা পপুলেশ্যন আমি নদুৱাৰ সমষ্টিত এড কৰিলোঁ। এই 2003 ৰেচন কাৰ্ডৰ লগত সংযোগ কৰি পেলাই আমি এড কৰিলোঁ। এইখিনিকে কৈ মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ।